So hello everyone, মই আছো তিতাবৰ প্ৰাগজ্যোতিকাত আৰু প্ৰাগজ্যোতিকাত কাইলৈৰ পৰা অনুষ্ঠিত হ'বলৈ গৈ আছে দি অল আসাম প্ৰাইজ মানি ইনভিটেশনেল টেবল টেনিছ চেম্পিয়নশ্বিপ আৰু মোৰ পিছফালে আপোনালোকে দেখা পাইছে যে অলৰেডি অসমৰ বেলেগ বেলেগ বিভিন্ন জেগাৰ পৰা আহি প্লেয়াৰসকল উপস্থিত হৈছে তেওঁলোকে আজি ৰাতিটো আজি ইভিনিংটো প্ৰেক্টিছ কৰি আছে কাইলৈৰ পৰা আমাৰ কম্পিটিশ্যনখন ষ্টাৰ্ট হ'ব এপ্ৰিল 2, 3, 4 এই 3 দিন কম্পিটিশ্যন চলি থাকিব আৰু ইয়াৰ ক্ৰাইটেৰিয়া কি ইয়াত জইন কেনেকৈ কৰিব পাৰে প্লেয়াৰ্ছখিনি থকা খোৱাৰ ব্যৱস্থা কি কৰা হৈছে আৰু প্ৰাইজ মানি কেনেকুৱা কি কথা কি বৰ্তমানলৈকে কিমান ৰেজিষ্ট্ৰেশ্যন চলি আছে সকলো ইনফৰমেশ্যন দি আছোঁ আৰু চাই থকা অডিয়েঞ্চসকলক কৈছোঁ আপোনালোকৰ কণ্টেক্টত যদি কোনোবা টেবল টেনিছ খেলা ভাল প্লেয়াৰ চিনাকি আছে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক কাৰণ তিতাবৰত ইমান ডাঙৰকৈ টেবল টেনিছৰ কম্পিটিশ্যন বা টুৰ্ণামেণ্ট আজিলৈকে অনুষ্ঠিত কৰা মোৰ কাণত বা মোৰ চকুত পৰা নাই তো যিমান সোনকালে পাৰে আপোনালোকে প্লেয়াৰ্ছসকলক জনাই দিয়ক এই কথাটো আৰু আপোনালোকেও যোনে চাই আছে অডিয়েঞ্চ হিচাপে আহি চাব পাৰে সকলো কাৰণে টুৰ্ণামেণ্টখন অপেন হৈ আছে আপোনালোকৰ প্ৰাগজ্যোতিকাৰ ভিতৰত আহি এই টুৰ্ণামেণ্টখন উপভোগ কৰিব পাৰে প্লেয়াৰ্ছখিনিয়ে যে প্ৰেক্টিছ কৰি আছে তাকে অকণমান চাওঁ আহক So মোৰ লগত বৰ্তমান আছে এই খেলখনৰ সেক্ৰেটাৰী আৰু সকলোৱে পৰিচিত দেৱজিৎ ৰাজখোৱা ছাৰ ভালে আছে অডিয়েঞ্চসকলক খেলখনৰ বিষয়ে অকণমান জনাওকচোন যে ডিটেইলছখিনি অকণমান জনোৱাটো বিচাৰিছোঁ আমি তিতাবৰ টেবল টেনিছ কোচিং চেণ্টাৰৰ উদ্যোগত আৰু আমাৰ ডিষ্ট্ৰিক্ট টেবল টেনিছ এছ'চিয়েশ্যনৰ সহযোগত অৰ্থাৎ যোৰহাট আৰু লগতে আমাৰ তিতাবৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ আটাইখিনিয়ে লগ লাগি পেলাই এই খেলখন অৰ্গেনাইজ কৰিছোঁ ফাৰ্ষ্ট অল আছাম ইনভাইটেশ্যনেল প্ৰাইজ মানি টেবল টেনিছ কম্পিটিশ্যন চ' ইয়াতে বিভিন্ন প্ৰান্তৰ পৰা আহিছে এতিয়া গুৱাহাটী দুলীয়াজান মৰাণ তাৰপিছত শিৱসাগৰ গোলাঘাট বহুত ঠাইৰ পৰা আহিছে সকলোৱে সুন্দৰকৈ প্ৰেক্টিছ কৰি আছে কাইলৈ মৰ্ণিং ফ্ৰম 9 AM মেইন গেম ষ্টাৰ্ট হ'ব আৰু লগতে আমাৰ এটা ইনগ্ৰেশ্যন প্ৰগ্ৰাম থাকিব তাত বিভিন্ন প্ৰান্তৰ আমি বহুত গেষ্ট মাতিছোঁ নেশ্যনেল লেভেলৰ প্লেয়াৰ আহিব আটাইখিনিয়ে পাৰ্টিচিপেট কৰিব খুব ভাল লাগিব আৰু মই জনামতে অলৰেডি 150 মান ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে 150 প্লাছ এতিয়া হৈ আছে আৰু কাইলৈ আমাৰ কেইবাখনো ডিষ্ট্ৰিক্ট কোনোবাই যদি নতুনকৈ আকৌ জইন কৰিব বিচাৰিছে কাইলৈ আহি পেলাই ৰেজিষ্টাৰ কৰিব আমাৰ চিফ ৰেফাৰীৰ লগত আমি কণ্টেক্ট কৰাই দিম তেখেতে যদি পাৰ্মিশ্যন দিয়ে আমি দিব পাৰিম আচ্ছা ঠিক আছে আৰু ক্ৰাইটেৰিয়া মানে আণ্ডাৰ কিমান এজৰ পৰা আমি ৰখা হৈছে আণ্ডাৰ 11 আছে আণ্ডাৰ 13 আছে আণ্ডাৰ 15 আণ্ডাৰ 17 আৰু মেন এণ্ড ওমেন এইটো ফ্ৰী কেটেগৰী হ'ব পাৰ্টিচিপেট কৰিব পাৰিব আৰু তেওঁলোকৰ প্লেয়াৰ্ছখিনি আৰু গাৰ্জেনসকলৰ কাৰণে আমি খোৱাৰ ব্যৱস্থা কৰা হৈছে ইয়াতে ইয়ে নাই আপোনালোকে আহিব থকা খোৱা আমি গোটেইখিনি আমি সুবিধা কৰি দিম ডেফিনেটলি আহিলে খুব ভাল পাম আৰু আপোনালোকৰ এনজয় কৰিব ছাকচেছ হ'ব লাগে ঠিক আছে থেংক ইউ ছাৰ প্ৰাগজ্যোতিকাত আজি উৎসৱমুখৰ পৰিৱেশ এটা হৈ আছে আৰু যিখিনি প্লেয়াৰ্ছ অলৰেডি আমাৰ ইয়াত উপস্থিত হৈ পেলাই ইয়াত প্ৰেক্টিছ কৰি আছিল তেওঁলোকৰ কাৰণে আমি ডিনাৰৰ ব্যৱস্থা কৰা হৈছে ডিনাৰ আৰু খোৱা বোৱাৰ ব্যৱস্থাটো ক'ত কৰা হৈছে চাওঁ আহক অংকুৰ ছাৰ খানাৰ ব্যৱস্থা ক'ত কৰা হৈছে ইয়াতে কৰা হৈছে বাৰু দিবাংকৰ ছাৰ খানাৰ ব্যৱস্থাটো কেনেকুৱা কি হৈছে অকল আমি গাৰ্জেনসকলৰ কাৰণেও খানাটো থাকিব আজি প্লেয়াৰ্ছৰ গাৰ্জেন আজি আমি অপেন কৰি ৰাখিছোঁ আজি আমি কোনো কুপনৰ ব্যৱস্থা নাই কৰা কিন্তু কাইলৈৰ পৰা প্লেয়াৰ্ছ গাৰ্জেন আৰু কমিটি মেম্বাৰখিনিয়ে খাব পাৰিব কুপনৰ ব্যৱস্থা আছে কুপনৰ ব্যৱস্থা থাকিব ঠিক আছে এইটো ৰেজিষ্টাৰ নেক্সটতে পাই কুপন দিয়া হ'ব ঠিক আছে কোনোবা খালে পইচা দিবলৈ খাব সেইটো ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ তিনিটাই দিম 4টা থাকিব ব্ৰেকফাষ্ট লাঞ্চ ইভিনিং টি ডিনাৰ ৱাও বঢ়িয়া ঠিক আছে আপুনি আহিব খাই যাব মই খাম খানাটো কেনেকুৱা হৈছে ভাল হৈছে ঠিক আছে খানা ঠিকে আছে নে টুৰ্ণামেণ্টখনত যিখিনি ট্ৰফি দিয়া হ'ব প্লেয়াৰ্ছখিনিক বা উইনাৰ্ছখিনিক সেই ট্ৰফিখিনি এবাৰ চাই লওঁ আহক মোৰ লগত প্ৰাগজ্যোতিকাৰ দুজন ডিৰেক্টৰ ছাৰ আছে মই তেওঁলোকৰ পৰা অকণমান সৰুকৈ বাইট এটা ল'ম যে এই টুৰ্ণামেণ্টখনৰ বিষয়ে তেওঁলোকৰ মতামতটো কি ছাৰ অল আছাম লেভেলত যিখন টুৰ্ণামেণ্ট পাতিছোঁ টেবল টেনিছৰ তাত
যিখিনি আমি প্ৰস্তুতি দেখা পাইছোঁ চবৰে মনটো ভাল লাগি গৈছে এনেকুৱা এটা চিটুৱেশ্যন দেখি পেলাই এনেকুৱা এটা পৰিৱেশ দেখি খেলপ্ৰেমী লোকৰ কাৰণেও বহুত ডাঙৰ কথা এটা আমি তিতাবৰ নিচিনা জেগাটুকুৰা তেনেকৈ পাতিব পাৰিছোঁ চ' আপোনালোকক প্ৰথমে ধন্যবাদ জনাইছোঁ এনেকুৱা এটা ষ্টেপ লোৱাৰ কাৰণে আৰু এই খেলখনৰ বিষয়ে আপোনালোকে আমাৰ অডিয়েঞ্চখিনিক কিবা ক'ব বিচাৰিব নেকি ছাৰ তিতাবৰত টেবুল টেনিছৰ দৰে খেলৰ এটা পৰিৱেশ নিৰ্মাণৰ বাবে আমি বিগত 2 বছৰত প্ৰচেষ্টা চলাই আহিছোঁ আৰু তাৰ বাবেই তিতাবৰৰ মানুহক আকৰ্ষিত কৰিবৰ বাবে আৰু তিতাবৰ অঞ্চলৰ ইয়াত তিতাবৰ যিটো প্ৰাগজ্যোতিকাৰ চৌহদত কোচিং চেণ্টাৰ আছে টেবুল টেনিছৰ সেইটোত তিতাবৰ মানুহৰ আকৰ্ষিত কৰিবৰ কাৰণে এই খেলটোৰ জৰিয়তে ক্ৰীড়াসুলভ মানসিকতাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষাৰ্থীসকলে যাতে পেচা আৰু ইয়াৰ লগতে জীৱিকাৰ সন্ধানো কৰিব পাৰে ভৱিষ্যতে তাৰ বাবে এনে এখন খেলৰ সদৌ অসম ভিত্তিত আমি খেলখন আয়োজন কৰিছোঁ বিশেষকৈ আমাৰ তিতাবৰ অঞ্চলৰ শিক্ষাৰ্থীসকলে যাতে টেবুল টেনিছৰ ক্ষেত্ৰত আৰু বেছি আগ্ৰহী হয় সেইটো উদ্দেশ্য এখন খেল অৰ্গেনাইজ আমি আমাৰ প্ৰথম এক্সপিৰিয়েঞ্চ খেল এখন অৰ্গেনাইজ কৰিছোঁ অল আছাম প্ৰায় 150ৰ ওপৰৰ খেলুৱৈ অল অভাৰ আছাম আহিছে আমাৰ কাৰণে ভাল লাগিছে আমি ক'ৰবাত খুটি নাটি যাব পাৰে কাৰণ আমি বেলেগ কালচাৰেল ফাংচন বা অন্য আমি অৰ্গেনাইজ কৰিছোঁ অল আছাম টেবুল টেনিছ অৰ্গেনাইজ কৰা নাছিলোঁ দেখিছোঁ আমাৰো মনটো ভালদৰে হৈ গৈছে আৰু 2, 3, 4 এই 3 দিনো ভালদৰে হৈ যাব বুলি ভাবিছোঁ আৰু সকলোকে খেলখন চাবলৈ আহিবলৈ অনুৰোধ কৰিছোঁ কাৰণ অসমৰ যথেষ্ট ভাল খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে ধন্যবাদ এইখিনিতে আৰু এটা কথা কওঁ টেঙাল কছাৰী সাহিত্য পৰিষদৰ পৰা ONGC NRLৰ পৰা আদি কৰি বিভিন্ন সদাশয় ব্যক্তিয়ে আৰু সংগঠনে আৰ্থিক আৰু কায়িকভাৱে আমাক সহযোগিতা আগবঢ়াইছে তাৰ বাবে আমি অৰ্গেনাইজ কৰিবলৈ বা এই সাংগঠনিক কামত যথেষ্ট সুবিধা হৈছে সকলোলৈকে এই চেগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ছাৰ চ' ভিডিঅ'টো সকলোৱে চালে এতিয়া কথা এটাই যে আপোনালোকৰ কণ্টেক্টত যদি টেবুল টেনিছৰ কোনোবা প্লেয়াৰ চিনাকি আছে আপোনালোকে অতি সোনকালে তেখেতসকলক জনাই দিয়ক আৰু আপোনালোকে ওচৰ পাজৰ যদি আছে 2, 3, 4 তাৰিখে খেলখন চাবলৈ গুচি আহক কাৰণ তিতাবৰ নিচিনা জেগাত এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ দি পেলাই বা এনেকুৱা ফেচিলিটি দি পেলাই খেল এখন অনুষ্ঠিত হোৱা মোৰ চকুত আজিলৈকে পৰা নাছিল চ' ভিডিঅ'টো ইয়াতে এৰি দিছোঁ থেংক ইউ ছ' মাছ